দেশৰ ভিতৰতে শীৰ্ষস্থানত নিম বুলি সপোন পুহি ৰখা অসমৰ এক ভয়লগা ছবি। ভাষণৰ ফুলজাৰি মৰা হিমন্ত চৰকাৰৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা। 2023-24 বৰ্ষত দেশৰ ভিতৰতেই আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যাত অসমৰ স্থান তৃতীয়। প্ৰাথমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা সৰ্বভাৰতীয় হাৰ হৈছে 1.9%। ইয়াৰ বিপৰীতে অসমৰ স্থান অতি উদ্বেগজনক। অসমৰ হাৰ 6.2%। উচ্চ প্ৰাথমিক পৰ্যায়ত সৰ্বভাৰতীয় হাৰ হৈছে 5.2% আৰু অসমৰ হাৰ হৈছে 8.2%। মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা সৰ্বভাৰতীয় হাৰ হৈছে 14.1%। এই ক্ষেত্ৰত অসমৰ স্থান আৰু অধিক ভয়ংকৰ। অসমৰ হাৰ 19.46%। এই বিস্ফোৰক তথ্য কেন্দ্ৰীয় শিক্ষা বিভাগৰ। নিশ্চয়কৈ দেশৰ ভিতৰতেই অসমক শীৰ্ষ ৰাজ্য বনোৱাৰ প্ৰয়াস কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এয়া কি? উল্লেখযোগ্য যে 2023-24 বৰ্ষত দেশৰ ভিতৰতেই আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ অৰ্থাৎ তালিকাৰ শীৰ্ষত আছে বিহাৰ, দ্বিতীয় স্থানত আছে ৰাজস্থান, ইয়াৰ পিছত অসমৰ স্থান অৰ্থাৎ অসমৰ স্থান হৈছে তৃতীয়। অসমক দেশৰ ভিতৰত শীৰ্ষ ৰাজ্য বনোৱাৰ প্ৰয়াস কৰা সকলোফালে উন্নয়ন আৰু উন্নয়ন হোৱা চৰকাৰৰ শিক্ষা বিভাগৰ এই পুতৌ লগা ছবি আৰু এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা বিভাগে। এই ভয়ংকৰ তথ্যই এতিয়া প্ৰমাণ কৰিছে চৰকাৰৰ ব্যৰ্থতা, লগতে চিন্তিত কৰিছে অসমৰ জনগণক।